কলিয়াবর সমজিলা উদ্বোধন করিলে মন্ত্রী কেশৱ মহন্তই রাজ্য সরকারে সমষ্টি ভিত্তিত প্রথম পর্যায়ত ঘোষণা করা 39টা সমজিলার অন্যতম নগাঁও জিলার কলিয়াবর সমজিলা এক গাম্ভীর্যপূর্ণ পরিবেশত আজি আনুষ্ঠানিকভাবে উদ্বোধন করে স্থানীয় বিধায়ক তথা মন্ত্রী কেশৱ মহন্তই নগাঁও জিলা প্রশাসনে মাঙ্গলিক কার্যসূচীৰে আয়োজন করা কলিয়াবর সমজিলা আয়ুক্তৰ কার্যালয় উদ্বোধনী অনুষ্ঠানত কলিয়াবরিয়া রাজ্যৰ উপৰিও বিভিন্ন দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলৰ লগতে বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শাহে উদ্বোধন কৰা সমজিলাৰ উদ্বোধনী অনুষ্ঠানত কলিয়াবৰ মহকুমা কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক সম্বৰ্ধনা জনোৱা হয়। সমজিলাৰ ধাৰণাৰে প্ৰশাসনীয় সংস্কাৰক নতুন গতি দিবলৈ সমষ্টিৰ ভিত্তিত গঠন কৰা এই সমজিলাৰ কাম কাজসমূহ এতিয়াৰে পৰা কলিয়াবৰত পূৰ্বৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ পৰা পৰিচালিত হ'ব। একোগৰাকী এডিসি পৰ্যায়ৰ বিষয়াই দায়িত্ব পালন কৰিবলগীয়া সমজিলাসমূহৰ কলিয়াবৰৰ সমজিলাৰ প্ৰথমগৰাকী সমজিলা আয়ুক্ত হিচাপে দায়িত্ব পালন কৰিব লিজা তালুকদাৰে। জিলাৰ ভিতৰতে এক ক্ষুদ্ৰ প্ৰশাসনিক গোট হৈছে স্বীকৃতি লাভ কৰা সমজিলাসমূহে নাগৰিকলৈ যথাসময়ত অত্যাৱশ্যকীয় চৰকাৰী সেৱা প্ৰদানৰ লগতে নাগৰিকৰ বাবে সুচল চৰকাৰী সেৱাসমূহ আগবঢ়াই যাব। ভূমি ৰাজহ সম্পৰ্কীয় সেৱাসমূহৰ ভিতৰত নিকট আত্মীয়তাৰ প্ৰমাণপত্ৰ, জাতিগত প্ৰমাণপত্ৰ, NCL স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ আদি প্ৰদান কৰাৰ লগতে ভূমি বৃদ্ধিৰ অনুমতি আৰু অন্যান্য সেৱাসমূহ যেনে লাখমণ্ডলৰ বদলীকৰণ বা কৰ্তব্যস্থান নিৰ্বাচন, গাঁও প্ৰধান তথা মৌজাদাৰৰ নিযুক্তি উন্নয়ন আৰু জনকল্যাণমূলক আঁচনিৰ ৰূপায়ণ আদিৰ কাম কাজ এই সমজিলাৰ জৰিয়তে ৰূপায়ণ কৰিব ৰাজ্য চৰকাৰে। কলিয়াবৰ মহকুমাক সমজিলা ঘোষণা কৰাক লৈ নিশ্চিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে। কলিয়াবৰৰ বাবে আজি এক ঐতিহাসিক ক্ষণ। ইয়াৰ আগতে 1989 চনৰ 18 অক্টোবৰ তাৰিখে 35 বছৰৰ আগতে কলিয়াবৰ সাব ডিভিজন ঘোষণা হৈছিলে আৰু আজি 35 বছৰৰ পিছত পুনৰ 2024 চনৰ আজি 4 অক্টোবৰ তাৰিখে আমাৰ এই কলিয়াবৰ জিলা সমজিলালৈ উন্নীত হ'ল। কলিয়াবৰ মহকুমা সমজিলালৈ উন্নীত হ'ল। এতিয়া জিলা প্ৰশাসনৰ প্ৰায় সকলো কাম যিখিনি কেৱল ডিচিৰহে কৰ্তৃত্ব আছে তেনে কামৰ বাদে সকলো কামেই ইয়াতে উপলব্ধ হ'ব আৰু প্ৰায়খিনি বিভাগ এই একেটা গৃহতে ইয়াত তেখেতসকলৰ কাৰ্যালয় স্থাপন কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পৰিকল্পনা কৰিছে। আমিও ভাবিছোঁ যে বৰ্তমান যিটো মহকুমাধিপতিৰ কাৰ্যালয় আছিল সমজিলালৈ উন্নীত হোৱাৰ লগে লগে এই কাৰ্যালয়ৰ সম্প্ৰসাৰণ ঘটাই এতিয়া যিবিলাক বিভাগ ভাড়াঘৰত আছে সেই আটাইখিনি বিভাগ ইয়ালৈ লৈ আহি আৰু যিবিলাক বিভাগ এতিয়াও জিলাৰ পৰা ইয়ালৈ হস্তান্তৰ হোৱা নাই সেইবিলাক বিভাগ হস্তান্তৰ কৰি ইয়াত সকলো বিভাগৰ কাম কাজ যাতে ইয়াৰ পৰা উপলব্ধ হয় এই ব্যৱস্থাটো হয়তো অতি সোনকালে আমি কৰিব পাৰিম। গতিকে আজিৰ দিনটো কলিয়াবৰবাসী ৰাইজৰ কাৰণে এক ঐতিহাসিক দিন বুলি আমি গণ্য কৰিছোঁ। আপুনিও সাক্ষী হৈ থাকিল আজি অধিৱেশনত, মনৰ অনুভৱটো কেনেকুৱা? আজি অনুভৱ আছিল প্ৰকৃততে আমাৰ মনত ইচ্ছা আছিল কলিয়াবৰক এদিন জিলা কৰা, কিন্তু জিলা পৰ্যায়ৰে সমজিলালৈ উন্নীত কৰিছোঁ কাৰণ কলিয়াবৰৰ